এতিয়া আমাক এটা প্ৰশ্ন দিছে চোৱা যে প্ৰমাণ কৰা যে 1 divided by 2 plus root 3 plus 2 divided by root 5 minus root 3 plus 1 divided by 2 minus root 5 equal to 0 অৰ্থাৎ আমি দেখুৱাব লাগে চোৱা এইখিনিৰ মান equal to 0 মানে এইখিনি যেতিয়া আমি সৰল কৰিম তেতিয়া কি পাব লাগিব 0 পাব লাগিব হেতুকে কৈছে বুজি পাইছা যে প্ৰমাণ কৰা যে এইখিনিৰ মান অৰ্থাৎ এটোৰ লগত এটো যোগ কৰিছে তাৰ লগত এটো যোগ কৰিছো যোগ কৰি ইকুৱেল টু মই 0 পাব লাগে ঠিক আছে এতিয়া চোৱা এডাল সমান চিন আছে এতিয়া সমান চিনৰ এই বাওঁফালে যিখিনি আছে ইয়াৰ পৰা ইয়ালৈকে তো সেইখিনি কোৱা হয় চোৱা LHS বুলি কোৱা হয় কি বুলি কোৱা হয় যে এইখিনি হৈ গল আমাৰ LHH এনেকৈ লিখা হয় তাৰ মানে লেফট হ্যান্ড সাইড তাৰ মানে বাও পক্ষত থকা ৰাশিখিনি কি LHH খিনি ঠিক আছে আৰু এই সমান চিনৰ সোঁফালে এটো কি আছে 0 টো আছে 0 টো কম আমি কি RHH মানে রাইট হ্যান্ড সাইড RHH বা রাইট হ্যান্ড সাইড অৰ্থাৎ সোঁ পক্ষ এতিয়া LHH অৰ্থাৎ বাও পক্ষত কি আছে এই তিনটা ৰাশি যোগ হৈ আছে তো এই তিনটা ৰাশিৰ যোগফল ইকুৱেল টু কি 0 বুলি দেখুৱাব লাগে হলে হেতুকে কৰিব লাগে তো তেতিয়া হলে মই কি কৰিলম মই প্ৰথমতে লেফট হ্যান্ড সাইড খিনি লৈ লম তাৰ পিছত মই সৰল কৰিম আৰু সৰল কৰি মই 0 পাও নে না পাও চাম ঠিক আছে ওকে হেতুৱে হল কামটো যদি 0 পাও প্ৰমাণ কৰা হৈ যাব ঠিক আছে গতিকে আমি চোৱা প্ৰথমতে লিখি লওঁ যে LHH তো লিখি লওঁ LHH ত কি দিয়া আছে লিখি লওঁ এখিনি বস্তু দিয়া আছে লিখি লওঁ 1 divided by 2 plus root 3 হলে তাৰ পিছত কি আছে প্লাস এটো এটা মই মহাই দিছো ঠিক আছে প্লাস 2 divided by root 5 minus root 3 হলে আৰু প্লাস কি আছে চোৱা 1 divided by 2 minus root 5 তো এখিনি আছে মানে তো এখিনি কেতিয়া সৰল কৰা তো সৰল কেনেকৈ কৰিবা চোৱা কি কৰিবা এটো 1 to 1 এ থাকক তলত আছে চোৱা 2 plus root 3 তো এতিয়া এটো কি root 3 মানে এটো এটা কি অপৰিমেয় সংখ্যা হয় না নহয় বা root লগা সংখ্যা তো এতিয়া হৰত root লগাত সংখ্যা আমি সাধাৰণতে কি নাৰাখো তো নাৰাখিবলৈ হলে আমি কি কৰিব লাগে যে এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰি দিম যত কি হৈ যাব এই হৰৰ থকা সংখ্যাখিনি কি হৈ যাব পৰিমেয় সংখ্যালৈ ৰূপান্তৰিত হ'ব অৰ্থাৎ এই ৰুট লগা সংখ্যাটো আতৰি কি হৈ যাবগে ৰুট ডাল নাইকিয়া হৈ যাব তো কেনেকৈ কৰিব পাৰি আমি ইয়াৰ আগৰ ভিডিও বিলাকত দেখিছো কি কৰিব লাগে যে এই এক সংখ্যা একেটাই থাকিব এই মাজৰ যিডাল প্লাস চিন হেডাল মাইনাস কৰি দিব লাগে হয়নে তো কি কৰিম সব পূৰণ কৰি দিম কি 2 তাৰ পিছত এটো প্লাস আছে মাইনাস কৰি দিম তাৰ পিছত এটো √3 বুজি পালা তো এটুকে কৰিব লাগে ইয়াৰ আগৰ ভিডিওত আমি চাই আইছো যে ৰুট লগা সংখ্যা থাকিলে এই বস্তুটো পৰিমেয় কৰিবলৈ অৰ্থাৎ ৰুট ডাল আতৰাবলৈ কি কৰিব লাগে যে এটো যেটো সংখ্যা আছে সংখ্যাখিনি একে লিখিবা মাত্ৰ মাজৰ এডাল প্লাস চিন থাকিলে মাইনাস লিখি দিব লাগে আৰু মাইনাস থাকিলে প্লাস এতিয়া হৰত এই সংখ্যাটো পূৰণ কৰি দিলু গতিকে লবটো আমি কি কৰিব লাগিব একেটা সংখ্যা পূৰণ কৰি দিব লাগিব কি 2 √3 হয়নে এখিনি আগৰ ভিডিও চাই লবা শিকাই থোৱা আছে ঠিক আছে হৰত যেটো সংখ্যা পূৰণ কৰিবা লবটো একে সংখ্যা সদায় পূৰণ কৰিব লাগে ঠিক আছে তো এতিয়া ইয়াৰ ফলত চোৱা এই বস্তুখিনি এইখিনি এই ৰাশিখিনি চাবা ইয়াৰ তলত পৰিমেয় সংখ্যা হৈ যাব অৰ্থাৎ ৰুটটো নাইকিয়া হৈ যাব ঠিক আছে ৰুট ডাল নাইকিয়া হৈ যাব তাৰ পিছত চোৱা প্লাস এইখিনিটো একেটাই কাম কৰা ওপৰত 2 আছে তলত √5 minus √3 চোৱা √5 minus √3 আছে হলে তো এতিয়া ইয়াতো চোৱা পৰিমেয় কৰিবলৈ কি কৰিব লাগিব এনেকৈ ব্ৰেকেট দিবা তো ইয়াতো চোৱা এটা সংখ্যা পূৰণ কৰি দিম হেতু হল চোৱা ইয়াত মাইনাস চিন আছে সেই চিনডাল বদলি কৰি দিয়া বাকিখিনি একে থাকিব কি আছে ইয়াত 5 আছে তাৰ পিছত মাইনাসৰ ঠাইত লিখি দিবা প্লাস আৰু √3 আছে √3 লিখি দিয়া ঠিক আছে তো এতিয়া চোৱা হৰত আমি এই সংখ্যাটো বেছিকৈ পূৰণ কৰি দিলু এটোটো ইয়াত নাছিলে ইয়াত পূৰণ কৰি দিলু গতিকে লবটো পূৰণ কৰিব লাগিব লবত কি পূৰণ কৰিম তেতিয়া হলে √5 plus √3 এটা আমি পূৰণ কৰি দিম ঠিক আছে তো দুটা হৈ গল তাৰ পিছত এটো আছে লিখা প্লাস চোৱা কি আছে 1 divided by 2 minus √5 হয়নে 1 divided by 2 minus √5 তো এখিনি আমি কি কৰিম এখিনিও পৰিমেয় কৰিব লাগিব অৰ্থাৎ ৰুট ডাল আতৰাব লাগিব গতিকে কি কৰিবা এনেদৰে ব্ৰেকেট এটা দিবা তাৰ লগত তাৰ পিছত আমি পূৰণ কৰি দিম কি যে এই একেখিনিয়ে থাকিব 2 এই মাইনাসৰ ঠাইত কি হৈ যাব প্লাস হৈ যাব আৰু √5 বুজি পালা মাইনাস থাকিলে প্লাস কৰি দিবা প্লাস থাকিলে মাইনাস সংখ্যা একেটাই লিখিবা আৰু ওপৰত লিখিবা 2 plus √5 2 plus √5 কিয় কাৰণ তলত 2 plus √5 পূৰণ কৰি দিছো ওপৰটো পূৰণ কৰিব লাগিব ঠিক আছে ওকে তো এতিয়া এখিনি সৰল কৰা তো এখিনি যদি সৰল কৰা চোৱা 2 plus √3 2 minus √3 তো এটো কোনটো ফৰ্মুলাত পৰিছে যে a plus b into a minus b ফৰ্মুলাত পৰি গৈছে হয়নে কাৰণ চোৱা এটুক যদি 2 টুক a বুলি ধৰা এই √3 টুক যদি তুমি b বুলি ধৰা তো তেতিয়া a লগত b যোগ হৈ আছে তাৰ মানে a plus b হলে তাৰ পিছত ব্ৰেকেট আছে তাৰ পিছত এটুক 2 টুক a বুলি ধৰিছো ব্ৰেকেট আছে 2 টুক যদি a বুলি ধৰা
মাইনাছ আছে √3 টোক আমি b বুলি ধৰিছো তো সোৱা কি হৈ আছে a + b * a - b ফৰ্মুলাত পৰি আছে হলে তো এতিয়া a + b * a - b ফৰ্মুলাটোত কি হয় যে a + b * a - b এটো ফৰ্মুলাত পৰি আছে তো এটো ৰিজাল্টটো কি a² - b² হয় হলে a² - b² হয় গতিকে এখিনি a² - b² ভাগি যাব তো a² মানে কি হ'ব তেতিয়া হলে a² a মানে কি ইয়াত 2 হয় নে গতিকে 2² হ'ব মাইনাছ b² b মানে কি লৈছো ইয়াত √3 গতিকে √3 ওপৰত স্কয়াৰ লগাই দিয়া √3 দি হোল স্কয়াৰ দি দিবা ঠিক আছে তো তলৰখিনি a + b * a - b ফৰ্মুলাত পৰি গল যাৰ উত্তৰটো হ'ল a² - b² আৰু ওপৰত চোৱা 1 ৰ লগতে গোটেই সংখ্যাটো পূৰণ হলে সেই সংখ্যাটোৱে থাকিব 1 টো 1 ৰ লগত যি সংখ্যা পূৰণ কৰা একেটাই থাকে তো 2 - √3 থাকি গল ঠিক আছে ওকে এতিয়া তাৰ পিছত চোৱা ইয়াত প্লাস ইয়াতো চোৱা ইয়াত চোৱা এটোক যদি a বুলি ধৰা √5 টোক a বুলি ধৰা √3 টোক b বুলি ধৰা তো তেতিয়া হলে চোৱা কি হ'ব এই √5 টোক মই a বুলি ধৰিছো আৰু √3 টোক মই b বুলি ধৰো তো মাজত মাইনাস চিন আছে তাৰ মানে a - b তাৰ পিছত ইয়াতো একে হ'ব কি হ'ব √5 টোক a ধৰিছা প্লাস চিন আছে √3 টোক b ধৰিছা তো ইয়াতো কি হ'ল চোৱা a + b ৰ লগত a - b পূৰণ হৈ আছে তাৰ মানে একেটাই a + b ৰ লগত a - b ইয়াত পূৰণ হৈ আছে দেখিছানে তো তেতিয়া উত্তৰটো কি হয় a² - b² হয় তো ইয়াৰো উত্তৰটো a² - b² হ'ব বুজি পাইছা চোৱা √5 + √3 টো আমি আগলৈ লৈ আহি এটো আমি পিছতো লিখি দিব পাৰো অৰ্থাৎ চোৱা এটো প্লাস চিনটো মই √5 + √3 টো মই ইয়াত লিখি ইয়াত যেটো মাজত প্লাস চিন আছে হেতু মই মাইনাস কৰি দিব পাৰো তো মাইনাস কৰি দিম চাবা এটো যেটো প্লাস চিন আছে তো ইয়াক চোৱা মই মাইনাস কৰি দিব পাৰো মাইনাস এনেকেও লিখিব পাৰো একেটাই কথা হয় তো তেতিয়া চোৱা a + b * a - b হৈ যাব হয়নে গতিকে তাৰ ৰিজাল্টটো কি হয় a² - b² হয় তে মই এটো আতৰাই দিছো ঠিক আছে ওকে তো তেতিয়া হলে চোৱা কি হ'ব a + b * a - b ৰ উত্তৰটো কি হয় a² - b² হয় তো a মানে কি ইয়াত √5 গতিকে a ৰ ঠাইত লিখা √5 a² গতিকে a ৰ ওপৰত স্কয়াৰ লগাই দিয়া মাইনাস কি হয় a² - b² b মানে কি ইয়াত √3 গতিকে b ৰ ঠাইত লিখা √3 আৰু ওপৰত হোল স্কয়াৰ লিখি দিয়া ঠিক আছে তাৰ পিছত এখিনি পূৰণ কৰা 2 ৰ লগত √5 পূৰণ হলে কি হ'ব 2 এটো চোৱা ব্ৰেকেট মানে পূৰণ তো 2 ৰ লগত √5 পূৰণ হলে 2 * √5 হয় মাজৰ পূৰণ চিনডাল নেদেখুৱালেও হ'ব 2 √5 লিখিলেই হ'ল ঠিক আছে তাৰ পিছত এডাল প্লাস চিন আছে 2 ৰ আগতো একো চিন নাই মানে প্লাস আছে তো প্লাসে পূৰণত কি হয় শিকিছিলো প্লাস হয় ঠিক আছে তাৰ পিছত 2 লগত √3 পূৰণ হলে কি হ'ব 2 √3 হ'ব ঠিক আছে মাজৰ পূৰণ চিন নেদেখুৱালেও হ'ব ওকে তো প্লাস এতিয়া ইয়াতো চোৱা ইয়াতো কি হ'ব 1 ৰ লগত 2 + √5 পূৰণ হলে 2 + √5 এ থাকিব 2 + √5 একেখিনিয়ে থাকিব ঠিক আছে আৰু এইখিনিও চোৱা এতিয়া 2 টোক যদি তুমি a বুলি ধৰা 2 টোক ধৰা তুমি a আৰু √5 টোক ধৰা তুমি b তেতিয়া হলে চোৱা এই 2 টো হৈ গল আমাৰ a আৰু এই √5 টো হৈ গল আমাৰ b তো তেতিয়া কি হৈ আছে a ইয়াত মাজত মাইনাস চিন আছে a - b হলে আৰু ইয়াত চোৱা কি মাজত প্লাস চিন আছে তো a + b তো এইখিনিও চোৱা a + b * a - b ফৰ্মুলাত পৰি আছে তো তাৰ মানে a + b * a - b মানে a² - b² হয় যত a মানে কি ইয়াত 2 গতিকে a ৰ ঠাইত হ'ব 2 তাৰ ওপৰত স্কয়াৰ লাগিব a² - b² b মানে কি ইয়াত √5 গতিকে √5 ৰ ওপৰত কি লাগি যাব আমাৰ স্কয়াৰটো লাগি যাব হৈ গল তো তাৰ মানে চোৱা এনেদৰে যেতিয়া এটা সংখ্যা থাকে তাৰ যদি আমি বিপৰীত বুলিয়ে কৈছো মই এতিয়া এটোক ৰেশনালাইজিং ফেক্টৰ বুলি কয় আসলতে তো এই পৰিমেয়কৰণ ফেক্টৰ যেটো আমি লগাই দিছো এটো পৰিমেয়কৰণ ফেক্টৰ হলে তো এটো যদি আমি লগাই দিও তেতিয়া সদায় কি হৈ যায় যে a² - b² ফৰ্মুলাত তলৰ প্ৰতিটো ৰাশি পৰি যায় হেতু কাৰণে a² - b² a² - b² a² - b² ফৰ্মুলাত আহি যায় ঠিক আছে হৈ গল এতিয়া এখিনি সৰল কৰি দিলে হ'ল তো তাৰ আগত চোৱা এখিনলৈকে লিখি লোৱা জ্ঞান পাণ্ডা হৈছে অসমৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য শিক্ষণ পদ্ধতিৰ প্ৰথমটো অসমীয়া ই-লাৰ্নিং মোবাইল এপ য'ত তুমি লাভ কৰিবা গণিত ইংৰাজী ইংলিছ গ্ৰামাৰ বিজ্ঞান ইত্যাদি বিষয়ৰ উন্নত মানদণ্ডৰ এনিমেটেড হ্যান্ড হোল্ডিং টেকনলজি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিঅ' লেকচাৰ্ছ নোটছ লাইভ টেষ্ট আৰু পঢ়াৰ লগতে শিক্ষকৰ লগত বিষয়বোৰ পুনে আলোচনা কৰাৰ সম্পূৰ্ণ সুবিধা বৰ্তমানলৈকে 50,000তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান পাণ্ডা এপটো ব্যৱহাৰ কৰি আছে তুমিও এই সুবিধাসমূহ লাভ কৰিবলৈ প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা এপটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিবলৈ তোমাৰ মোবাইলত থকা প্লে ষ্টৰত ক্লিক কৰা তাতে তুমি জ্ঞান পাণ্ডা লিখি সাৰ্চ কৰা তাৰ পিছত ইনষ্টল বুটনটো ক্লিক কৰা
এতিয়া তোমাৰ মোবাইলত জ্ঞান পাণ্ডা এপটো আহি যাব আৰু তুমি ভিডিঅ'সমূহ চাব পাৰিবা নতুবা তুমি 6000474592 হোৱাটছএপ কৰা আমি ডাউনলোড লিংকটো পঠিয়াই দিম নাম্বাৰটো আকৌ কৈছো 6000474592 লিখিলা এতিয়া তলৰখিনি আমি সৰল কৰি দিম মই এখিনি আতৰাই দিছো ইয়াত a + b a - b এইবিলাক দেখুৱাই দিব নালাগে ঠিক আছে এইবিলাক বুজি পাবৰ কাৰণে হে তো এখিনি বাদ দি পেলাই বাকিখিনি লিখি লবা বুজি পাবলৈ লিখি থৈ দিব পাৰা ঠিক আছে তো এতিয়া চোৱা কি পালোগে ইয়াৰ তলত লিখিবা তোমালোকে মই ইয়াত লিখিছো ঠিক আছে তো এখিনি মহাই দিছো মই ওকে তো কি আসলে চোৱা 2 - √3 হৈছে ওপৰত আছে আমাৰ 2 - √3 আৰু তলত কি আছে 2 স্কয়াৰ মানে দুটা 2 পূৰণ হৈ আছে দুটা 2 পূৰণ কৰিলে কি পাবা 4 পাবা ঠিক আছে মাইনাস এই স্কয়াৰটোৰ ৰুট ডালে কটাকটি গুছি যায় থাকি যাব কি 3 4 - 3 থাকিলে ইয়াত প্লাস আছে প্লাস দিয়া তাৰ পিছত চোৱা 2√5 প্লাস 2√3 2√5 প্লাস 2√3 আৰু তলত কি হ'ব চোৱা √5 হোল স্কয়াৰ তো স্কয়াৰৰ ৰুটে কটাকটি গৈ 5 থাকিব 5 মাইনাস স্কয়াৰটোৰ ৰুটে কটাকটি গৈ 3 থাকিব 5 - 3 ঠিক আছে তাৰ পিছত চোৱা প্লাস আছে প্লাস দিয়া এতিয়া এখিনি চোৱা 2 + √5 আছে লিখি দিয়া 2 + √5 ওকে আৰু তলত 2 স্কয়াৰ মানে কিমান 2 স্কয়াৰ মানে দুটা 2 পূৰণ ফল 4 মাইনাস চিন আছে তাৰ পিছত স্কয়াৰৰ ৰুটে কটাকটি গলে ইয়াত 5 থাকি যাব তো 4 - 5 ঠিক আছে তো এতিয়া এখিনি আমি সৰল কৰি দিও এখিনি মহাই দিও ঠিক আছে এতিয়া এখিনি সৰল কৰা যে ইকুৱেল টু 2 - √3 এটো চোৱা 4 ৰ 3 গল থাকিল 1 হ'ব তলত হলে 4 ৰ 3 গল থাকিল 1 তাৰ পিছত এটো প্লাস চিন আছে তো এটা 5 ৰ 3 গল থাকিল 2 হয়নে 5 ৰ 3 গল থাকিল 2 ওপৰত 2√5 প্লাস 2√5 প্লাস 2√3 আছে ঠিক আছে বুজি পাইছা নেক্সট প্লাস আছে চোৱা 2 + √5 আছে 2 + √5 4 ৰ পৰা 5 গলে কি থাকে -1 থাকে হয়নে নহয় কাৰণ চোৱা 4 ৰ আগত একো চিন নাই মানে প্লাস চিন আছে তো প্লাস মাইনাস থাকিলে এটো কি হৈছে যোগ বা বিয়োগ বুলি ধৰা যোগ বা বিয়োগত যদি এটা আগত প্লাস থাকে এটা আগত মাইনাস থাকে ডাঙৰ সংখ্যাটো কি চাবা ডাঙৰ সংখ্যাটো ইয়াত কি 4 আৰু 5 ৰ ভিতৰত 5 তো 5 ৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে চিনডাল মাইনাস হ'ব তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া তো 5 ৰ পৰা 4 বিয়োগ কৰিলে 1 হয় সেইটো কাৰণে -1 লালে ঠিক আছে ওকে এতিয়া চোৱা আমি এখিনি পাই গলোগে তো এতিয়া চোৱা আমি কি কৰিম আৰু অলপ সৰল কৰি লওঁ তো 1 to 1 আছে 1 টো নিলিখিলেও হয় তথাপিতো লিখি থোৱা তো 2√3 ঠিক আছে তাৰ পিছত চোৱা এটো প্লাস চিন আছে প্লাস দিয়া তলত 2 আছে ওপৰত 2√5 আছে 2√5 প্লাস 2√3 হলে 2√5 প্লাস 2√3 আছে তাৰ পিছত চোৱা এটো প্লাসে মাইনাসে সদায় মাইনাস হৈ যায় কি কৈছো যে হৰত মাইনাস এডাল আছে হৰত মাইনাস থাকিলে আমি হেডাল সাধাৰণতে লবলে লৈ যাও তো ইয়াত প্লাস আছে ইয়াত মাইনাস আছে এই দুটা সদায় পূৰণ হয় ঠিক আছে তো প্লাসে মাইনাসে পূৰণত মাইনাস হয় কাৰণ বেলেগ চিনৰ পূৰণফল সদায় মাইনাস তো এডাল প্লাস এডাল মাইনাস গতিকে মাইনাস হ'ব তলত তেতিয়া হলে কি থাকি যাব 1 টো থাকি যাব কাৰণ এই মাইনাস ডাল প্লাসৰ লগত পূৰণ হৈ মাইনাস হৈ এখিনলে গুছি আহিলে ঠিক আছে তাৰ পিছত 2 + √5 আছে তো 2 + √5 লিখি দিয়া 2 + √5 ওকে তো এতিয়া এখিনি সৰল কৰা তো সৰল চোৱা এবিলাক চোৱা যোগ হৈ আছে এখিনিৰ লগত এখিনি যোগ আছে আৰু এখিনিৰ লগত এখিনি বিয়োগ হৈ আছে তো এনেকৈ যোগ বা বিয়োগ হৈ থাকিলে আমি কি কৰিব লাগে লসাগু লৈ সৰল কৰিম তলত কাৰণ সংখ্যা আছে তো 1 2 আৰু 1 আছে সংখ্যা কেইটা কি এটা 1 আছে এটা 2 আছে এটা 1 আছে এতিয়া যদি লসাগু লওঁতে যদি 1 থাকে আৰু বেলেগ সংখ্যা থাকে তেতিয়া সেই বেলেগ সংখ্যাটোৱে লসাগু হৈ যায় তো ইয়াত 1 আছে আৰু 1 ৰ বাহিৰে বেলেগ সংখ্যা কি আছে 2 আছে গতিকে লসাগু হ'ব 2 তাৰ মানে 1 আৰু 2 লসাগু 2 হয় ঠিক আছে এতিয়া 1 কে 2 ঘন কৰিলে কেবাৰ যাব দুবাৰ যাব গতিকে আমি 2 এটা ইয়াত লিখি লম কি হল 1 ৰে 2 ঘন কৰিলে দুবাৰ যায় গতিকে 2 এটা লিখি লম তাৰ পিছতে 1 টোৰ ওপৰত কি আছিল 2 - √3 তো সেইখিনি আমি লিখি দিম এই 2 টোৰ লগত পূৰণ হ'ব 2 - √3 বুলি লিখি দিয়া বুজি পালা যে 1 ৰে 2 দুবাৰ যাব হৰণ কৰিলে তো 1 2 গুণ 2 হয় গতিকে দুবাৰ গল আৰু সেই 2 লগত 1 ৰ ওপৰত যিখিনি আছিল সেইখিনি পূৰণ কৰি দিব লাগে গতিকে ব্ৰেকেট দি দিছো তাৰ মানে 2 লগত এখিনি পূৰণ হৈছে ঠিক আছে তাৰ পিছত ইয়াত সব প্লাস চিন আছে এতিয়া 2 এ 2 হৰণ কৰিলে কেবাৰ যাব এবাৰ যাব 2 এ 2 হৰণ কৰিলে এবাৰ যাব তো সেই 1 টোৰ লগত চোৱা 1 টোৰ লগত এই 2 ৰ ওপৰত থকা এখিনি পূৰণ কৰি দিব লাগিব তো কি লিখিবা 2√5 প্লাস 2√5 প্লাস 2√3 ঠিক আছে 2√5 প্লাস 2√3 তো পূৰণ কৰি দিব লাগে 2 এ 2 এবাৰ যায় আৰু তাৰ লগত 2 ওপৰত থকা এখিনি পূৰণ কৰি দিবা এতিয়া চোৱা যিকোনো সংখ্যা
1টো আমি পূৰণ কৰি নেদেখলেও হয় কাৰণ 1টো পূৰণ কৰিলে এখিনিৰ লগত একে ওলাব গতিকে 2 এ 2ক এবাৰ যায় সেইটো কাৰণে এবাৰ গলে সেই 1টো আমি নেদেখুৱাই পুনে পুনে ওপৰ সংখ্যাটো লিখি দিলে হয় কিয় কাৰণ 1টো এখিনিৰ লগত পূৰণ হলেও একেখিনিয়ে ওলাবগে গতিকে 1টো আমি নেদেখুৱালেও হয় এবাৰ গলে আমি ইয়াত 1টো নেদেখুৱালেও হৈ যায় ঠিক আছে ওকে এতিয়া নেক্সট চোৱা তাৰ পিছত আমি কি পালোগে চোৱা তাৰ পিছত চোৱা মাইনাস চিন আছে মাইনাস একেৰে 2 ঘন কৰিলে দুবাৰ যাব সেই দুবাৰ যাব কাৰণে 2টো লিখি লবা তাৰ পিছত 1ৰ ওপৰত কি আছে এই সংখ্যাখিনি আছে এই সংখ্যাখিনি পূৰণ হ'ব গতিকে ব্ৰেকেট দি দিলেই হ'ল পূৰণ চিন দিব নালাগে ব্ৰেকেট দি এনেদৰে দেখুৱাই দিলেই হ'ল যে 2√5 ঠিক আছে এটো প্লাস চিন ওকে এতিয়া এখিনি সৰল কৰি দিলে হ'ল তো এখিনলৈকে এতিয়া লিখি লোৱা জ্ঞান পাণ্ডা হৈছে অসমৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য শিক্ষণ পদ্ধতিৰ প্ৰথমটো অসমীয়া ই-লাৰ্নিং মোবাইল এপ য'ত তুমি লাভ কৰিবা গণিত ইংৰাজী ইংলিছ গ্ৰামাৰ বিজ্ঞান ইত্যাদি বিষয়ৰ উন্নত মানদণ্ডৰ এনিমেটেড হ্যান্ড হোল্ডিং টেকনলজি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিঅ' লেকচাৰ্ছ নোটছ লাইভ টেষ্ট আৰু পঢ়াৰ লগতে শিক্ষকৰ লগত বিষয়বোৰ পুনে পুনে আলোচনা কৰাৰ সম্পূৰ্ণ সুবিধা বৰ্তমানলৈকে 50,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে জ্ঞান পাণ্ডা এপটো ব্যৱহাৰ কৰি আছে তুমিও এই সুবিধাসমূহ লাভ কৰিবলৈ প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা এপটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিবলৈ তোমাৰ মোবাইলত থকা প্লে ষ্টৰত ক্লিক কৰা তাতে তুমি জ্ঞান পাণ্ডা লিখি সাৰ্চ কৰা তাৰ পিছত ইনষ্টল বুটনটো ক্লিক কৰা এতিয়া তোমাৰ মোবাইলত জ্ঞান পাণ্ডা এপটো আহি যাব আৰু তুমি ভিডিঅ'সমূহ চাব পাৰিবা নতুবা তুমি 6000474592 ত হোৱাটছএপ কৰা আমি ডাউনলোড লিংকটো পঠিয়াই দিম নাম্বাৰটো আকৌ কৈছো 6000474592 লিখিলা এতিয়া ইয়াৰ তলত লিখিবা মই এইখিনিত লিখিম ঠিক আছে তোমালোকে তলত লিখিবা ওকে তো এতিয়া কি হ'ল আমি কি পালোগে সোয়া তলত আমাৰ 2 এটা আছে 2টো লিখি লওঁ তাৰ পিছত 2 লগত 2 পূৰণ হলে কি হ'ব 4 হ'ব সোয়া এখিনি লগত ব্ৰেকেট আছে মানে পূৰণ আছে তো এটো 2 ৰ আগত একো চিন নাই মানে প্লাস আছে এটো 2 ৰ আগত একো চিন নাই মানে প্লাস আছে তো প্লাসে পূৰণত প্লাস হয় কিন্তু সেই প্লাস চিনডাল সমান চিনৰ পিছতে নেদেখুৱালেও হয় গতিকে চিনডাল নেদেখুৱাই পুনে পুনে সংখ্যা কেইটা দেখুৱাই দিয়া 2 2 4 ঠিক আছে তাৰ পিছত সোয়া 2 ৰ লগত -3 পূৰণ হ'ব তো 2 ৰ আগত একো চিন নাই মানে প্লাস আছে ইয়াৰ আগত মাইনাস চিন আছে তো প্লাসে মাইনাসে পূৰণত সদায় কি হয় মাইনাস হয় বেলেগ বেলেগ চিনৰ পূৰণফল মাইনাস হয় ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস গতিকে দুডাল বেলেগ বেলেগ চিন তো চিনডাল মাইনাস হ'ব তাৰ পিছত 2 লগত √3 পূৰণ হলে কি হ'ব 2 পূৰণ √3 2 পূৰণ √3 বুলি নেদেখুৱাই আমি 2√3 বুলি দেখুৱাই দিলে হ'ল মাজৰ পূৰণ চিন নেদেখুৱালে হয় তাৰ পিছত কি আছে প্লাস আছে প্লাস দিয়া তাৰ পিছত সোয়া 2√5 + 2√3 আছে একেখিনিকে লিখি দিয়া হলে খলনি নহয় গতিকে 2√5 + 2√3 হলে তাৰ পিছত চিনডাল মাইনাস আছে মাইনাস চিন দিয়া 2 লগত 2 পূৰণ হলে কি হ'ব 4 হ'ব তো সোয়া 2 কি হৈছে 2 লগত এবাৰ এটো 2 পূৰণ কৰিছো ইয়াৰ আগত একো নাই মানে প্লাস আছে ইয়াৰ আগত মাইনাস আছে প্লাসে মাইনাসে মাইনাস হয় তাৰ পিছত সংখ্যা দুটা পূৰণ কৰি দিয়া 2 2 4 ঠিক আছে তাৰ পিছত এই 2 টোৰ লগত এই √5 টো পূৰণ কৰিব লাগিব কাৰণ এখিনি গুটেখিনি পূৰণ হৈ আছে তো 2 লগত √5 টো পূৰণ কৰিলে প্ৰথমতে চিনডাল সোয়া ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাসে মাইনাসে পূৰণত মাইনাস হৈ যায় প্লাসে মাইনাসে কি হয় প্লাসে মাইনাসে মাইনাস হয় ঠিক আছে আৰু 2 ৰ লগত √5 পূৰণ হলে কি হ'ব 2 * √5 কিন্তু মাজৰ পূৰণ চিনডাল নেদেখুৱাই 2√5 বুলি লিখি দিলেই হ'ল ঠিক আছে ওকে এইখিনিলৈকে বুজিলা এতিয়া সোয়া ইয়াত এটা -2√3 আছে আৰু এটা +2√3 আছে অৰ্থাৎ 2√3 ইয়াত দুটা আছে এটা প্লাসত আছে এটা মাইনাসত আছে তো এটা প্লাসত এটা মাইনাসত থাকিলে সদায় আমি হিহত দুটা কি কৰিব পাৰো কটাকটি কৰি দিব পাৰো তো এগুটা কটাকটি গুছি গল ঠিক তেনেকৈ 2√5 এটা প্লাসত আছে আৰু 2√5 এটা মাইনাসত আছে দেখিছানে তো একেটাই সংখ্যা 2√5 এটা প্লাসত আছে এটা মাইনাসত আছে তাৰ মানে আমি কটাকটি কৰি দিব পাৰো কিয় কাৰণ 2√5 ৰ পৰা 2√5 মাইনাস হৈ আছে বিয়োগ কৰিলে 0 হৈ যায় গতিকে 0 মানে কটাকটি কৰি দিব পাৰা তাৰ পিছত সোয়া এটা 4 ইয়াত প্লাসত আছে এটো 4 মাইনাসত আছে বুজি পাইছা এই 4 টোৰ আগত একো চিন নাই মানে +4 আৰু এটো -4 তো প্লাসে মাইনাসে কি কৰিব পাৰি একে সংখ্যা হলে কাটি দিব পাৰি 4 টো কাটি দিলু তো তেতিয়া হলে থাকিলে কি ওপৰত একোই নাই ওপৰত কি থাকি গল 0 থাকি গল হয়নে ওপৰত থাকি গল কিমান 0 কাৰণ 4 ৰ পৰা 4 গলে 0 হয় 2√3 পৰা -2√3 গুছি গলে 0 হয় 2
2√5 ৰ পৰা 2√5 বিয়োগ কৰিলে 0 হয় তাৰ মানে ওপৰত 0 থাকিব আৰু তলত কি থাকিব 2 থাকিব তো 0 ক 2 ৰে হৰণ কৰিলে উত্তৰটো 0 হয় 0 ক যিকোনো সংখ্যা হৰণ কৰিলে উত্তৰ 0 ওলাই তাৰ মানে কি ওলালে আমাৰ গৈ পেলে আমি কি পালো 0 পালো হলে 0 পালো আৰু 0 আমি হেতুকে দেখাব লাগে যে আমি সৰল কৰি কৰি আহি আছিলো কি এখিনি বস্তুকে আমি সৰল কৰি কৰি এনেকৈ ইয়া পাইছোহি কি পালো 0 পালো আৰু ইকুৱেল টু 0 হয় না হয় হয়নে তাৰ মানে এটো কি আছিল যে ৰাইট হ্যান্ড সাইডৰ সৈতে সমান পাই গলো তো ইকুৱেল টু কিমান ৰাইট হ্যান্ড সাইড RHH বুজি পালা আমি LHH ইকুৱেল টু বুলি লিখি এখিনি লিখি লৈছিলো তাৰ পিছত সৰল কৰি আহি আমি 0 পালো 0 মানে কি RHH টু মানে ৰাইট হ্যান্ড সাইড টু গতিকে ইকুৱেল টু ৰাইট হ্যান্ড সাইডৰ সৈতে সমান তাৰ মানে কি যে প্ৰমাণ কৰা হৈ গৈছে যে এখিনিৰ মান আমি 0 উলিয়াই দেখুৱাই দিলোগে গতিকে তলত লিখি দিবা চোৱা এনেকৈ যে প্ৰমাণ কৰা হল কি বুলি লিখিবা যে প্ৰমাণ কৰা হল ঠিক আছে তো এই লাইনটো লিখি দিবা যদি তোমালোকক দেখুৱা যায় বুলি কয় তেতিয়া তলত লিখি দিবা দেখুৱা হল প্ৰমাণ কৰিবলৈ কলে লিখি দিবা প্ৰমাণ কৰা হল ঠিক আছে তো এখিনি এতিয়া লিখি লোৱা ওকে এতিয়া আমাক আৰু এটা প্ৰশ্ন দিছে যে √3 = 1.732 আৰু √2 = 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা অৰ্থাৎ √3 মানটো দিয়া আছে আৰু √2 মানটো আমাক দি থৈছে দেখিছানে তো এই কেইটা মান আমি ইয়াত পাতি লৈ এই ৰাশিটোৰ মান কি ওলাব খুদিছে অৰ্থাৎ 1 / √3 - √2 ইয়াৰ মানটো কি ওলাব আমাক খুদিছে ঠিক আছে ওকে এতিয়া সো আমি লিখি লওঁ যে দিয়া আছে বা প্ৰদত্ত ৰাশিটো হল এটো লিখিব পাৰা যে প্ৰদত্ত ৰাশিটো হল বা দিয়া আছে ঠিক আছে ওকে ইয়াত কমা দিবা কি দিয়া আছে 1 / √3 minus √2 দিয়া আছে ঠিক আছে তো এতিয়া সোয়া এতিয়া তোমালোকে বহুতে এটা ভুল কৰি দিয়া কি 1 ইয়াত 1 পাতিলা তাৰ পিছত তলত √3 আছে √3 মানটো 1.72 দিয়া আছে হয়নে 1.732 দিয়া আছে তো কি কৰিলা √3 ঠাইত 1.72 পাতি দিয়া তাৰপিছত মাইনাস আছে মাইনাস √2 মানে 1.414 দিয়া আছে গতিকে 1.414 এনেকে পাতি দিলা ঠিক আছে তো তেতিয়া সোয়া ইয়াত তেতিয়া তুমি যদি সৰল কৰিবলৈ যোৱা তেতিয়া হলে এটো বহুত কমপ্লিকেটেড হৈ যাব এটোৰ পৰা এটো বিয়োগ কৰিলে এটা দশমিক সংখ্যা ওলাব তাৰ পিছত 1 ক আকৌ হৰণ কৰিব লাগিব তাৰ মানে কি হ'ব 1 ডিভাইডেড বাই সোয়া এটোৰ পৰা এটো যদি বিয়োগ কৰা 12 ৰ 4 গল থাকিল 8 হ'ব 3 ৰ এটো 2 হৈ যাব 2 1 গল থাকিল 1 এটো 6 7 হৈ যাব 7 ৰ 4 গল থাকিল 3 তো এটো বিয়োগ কৰি সোয়া তাৰ পিছত দশমিক আহিব তাৰ পিছত 1 ৰ 1 গল থাকিল 0 0.318 আহিব অৰ্থাৎ সোয়া 1.732 ৰ পৰা বিয়োগ কৰিবলৈ দিছে কি 1.414 আমি বিয়োগ কৰো তো তেতিয়া সোয়া 12 ৰ 4 গল থাকিল 8 এটো 2 হৈ যাব 2 1 গল থাকিল 1 7 ৰ 4 গল থাকিল 3 দশমিকৰ তলত দশমিক 1 ৰ 1 গল থাকিল 0 0.318 ওলালে এতিয়া একক 0.318 হৰণ কৰিব লাগিব অৰ্থাৎ তুমি সোয়া একক আমি হৰণ কৰিবগে লাগিব কি 0.318 ৰে তো এটো এটা বহুত টান কাম হ'ব বহুত দেৰি লাগিব এটো হৰণ কৰি থাকিবলৈ বুজি পাইছা কাৰণ এটো আমি কমপ্লিকেটেড হৈ যাব তো এটো কিয় কমপ্লিকেটেড হৈছে গম পাইছানে এই অঙ্কটো কৰা ভুল হৈছে অঙ্কটো কি ভুল কৰিছো যে আমি এই √3 আৰু √2 ৰ মানটো পুনে পুনে ইয়াত পাতি দিছো কিন্তু এনেকে আমি নকৰিব লাগিব কিয় কাৰণ √3 আৰু √2 টো কত আছে ইয়াত হৰত আছে হয়নে এটো হৈ গল লব এটো হৈ গল হৰ আৰু মই কৈছো যে হৰত যদি এনে ধৰণৰ ৰুট লগা সংখ্যা থাকে অৰ্থাৎ অপৰিমেয় সংখ্যা থাকে তেতিয়া হে অপৰিমেয় সংখ্যাটো আমি হৰৰ পৰা নাইকিয়া কৰি লব লাগিব আৰু নাইকিয়া কেনেকে কৰে যে একে ধৰণৰ সংখ্যা এটা পূৰণ কৰি দিম মাজৰ মাত্ৰ কি কৰিম যে মাজৰ মাইনাস চিনডালৰ ঠাইত প্লাস চিন লিখি দিম তো তেতিয়া তাৰ পিছত চাবা কিমান সহজ হৈ পৰিব অঙ্কটো কি কৰিবা যে এটো বস্তু ডাইৰেক্ট মানখিনি পাতি নিদিবা কি কৰিবা ইকুৱেল কৰিবা ইকুৱেল কৰি সোয়া 1 আছে 1 লিখা তলত সোয়া √3 আছে মাইনাস √2 আছে লিখি লোৱা তাৰ পিছত কি কৰিম পূৰণ কৰি দিম ইয়াৰ লগত কি ইয়াৰ লগত পূৰণ কৰি দিম সোয়া √3 একেটা বস্তুৱে পূৰণ হ'ব √3 তাৰ পিছতে মাইনাস চিনডালৰ ঠাইত মাত্ৰ প্লাস দি দিবা তাৰ পিছত √2 তো এনেকে সদায় কৰিবা ঠিক আছে এনেকে সদায় কৰিবা তো এতিয়া তলত এটো √3 + √2 টো পূৰণ কৰি দিলু এই ওপৰটো আমি হেতু পূৰণ কৰি দেখুৱাব লাগিব বেছিকে পূৰণ কৰি দিছো গতিকে দেখুৱাব লাগিব তো এতিয়া সোয়া কি হৈ গলগে তো এতিয়া ইকুৱেল টু এতিয়া সোয়া এটো কিহত পৰিলে √3 টোক যদি তুমি a বুলি ধৰা আৰু √2 টোক যদি তুমি b বুলি ধৰা তো a - b হৈ আছে এখিনি আৰু এখিনি সোয়া √3 টোক a বুলি ধৰা এটো প্লাস √2 টোক b বুলি ধৰা যদি তো a + b * a - b ফৰ্মুলাত পৰি আছে দেখানে এই ফৰ্মুলাটোত পৰি আছে a + b * a - b যত a মানে কি a মানে √3 আৰু b মানে কিমান √2 তো তেতিয়া হলে a - b * a + b
তাৰ মানে কি a + b * a - b একেটাই এই ফৰ্মুলাটোত পৰি আছে আৰু তাৰ উত্তৰটো কি a² - b², গতিকে a² - b² কৰি দিয়া তো a মানে কি √3 গতিকে a² ঠাইত হ'ব কি √3 হ'ব a ঠাইত তাৰ পিছত ওপৰত স্কয়াৰ লগাই দিয়া তো a² - b², b মানে কি b মানে চোৱা √2 লিখা আৰু তাৰ ওপৰত কি স্কয়াৰ লগাই দিব লাগিব গতিকে স্কয়াৰ দি দিয়া তো a² - b² ফৰ্মুলাত পৰি গ'ল দেখিলানে তাৰ পিছত চোৱা 1 ৰ লগত এখিনি পূৰণ হলে কি হ'ব একে থাকিব কি থাকিবগে যে √3 প্লাস √2 থাকিব ওপৰত √3 প্লাস √2 থাকিব ঠিক আছে তো এতিয়া কি হৈ যাব চোৱা ইকুৱেল টু তো চোৱা ওপৰত √3 প্লাস √2 আছে তো এতিয়া ইয়াত মান পাতি দিয়া √3 মানে এতিয়া চোৱা √3 মানে কিমান 1.72 তো ওপৰত √3 মান পাতি দিয়া 1.732 বুজি পালা এই √3 মান এতিয়া পাতি দিম তাৰ পিছত প্লাস কৰিম কি প্লাস √2 আছে √2 মানো আমি পাতি দিম কিমান 1.414 দেখিলানে এতিয়া মনত ৰাখা আমি হৰত নাই এতিয়া লবত আছে তো দেখিছানে তো লবত থাকিলে মান পাতি দিয়া একো প্ৰবলেম নাই কিন্তু হৰৰ পৰা এতিয়া কি হৈ গল চোৱা এই স্কয়াৰটোৱে ৰুটে কটাকটি গলে কি থাকিব 3 থাকিব ইয়াত এই স্কয়াৰটোৱে ৰুটে কটাকটি গলে 3 থাকিব তাৰ পিছত মাইনাস চিন আছে মাইনাস চিন দিয়া তাৰ পিছত এই স্কয়াৰটোৱে ৰুটে কটাকটি গলে 2 থাকিব তো 2 তো তলৰ পৰা চোৱা আমাৰ এই ৰুট চিনডাল নাইকিয়া হৈ গল দেখিলা না ৰুট চিন নাইকিয়া হৈ গল দেখিলা তো তেনেদৰে ৰুট চিন নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগে যে প্ৰতিটো সংখ্যাকে এনেদৰে থাকিলে তাৰ ৰেশনেলাইজিং ফেক্টৰ অৰ্থাৎ পৰিমেয়কৰণ ফেক্টৰটোৰে পূৰণ কৰি দিব লাগে আৰু পৰিমেয়কৰণ ফেক্টৰটো বেলেগ একো নহয় এই চিনডাল মাত্ৰ সলনি কৰি দিব লাগে ইয়াত মাইনাস থাকিলে প্লাস লিখি দিব লাগে আৰু তেতিয়াই লগে লগে কি হৈ যায় তলৰ যিটো হৰৰ ৰুট চিন থকা সাইনটো হেতু নাইকিয়া হৈ যায় ৰুট চিনডাল নাইকিয়া হৈ যায় ঠিক আছে তো এতিয়া নাইকিয়া হৈ গ'ল এতিয়া কিমান সহজ হ'ব চোৱা এই দুটা যোগ কৰা 1.72 তাৰ লগত যোগ কৰা কি 1.414 তো 1.414 দেখিলানে তো 4 2 6 3 1 4 7 4 11 উকলিব 1 দশমিকৰ ঠাইত দশমিক 1 1 2 উকলা 1 3 3.146 4 2 6 3 1 4 7 11 উকলিব 1 3.146 আৰু তলত চোৱা 3 ৰ 2 গলে থাকিলে 1 তো 1 টো আমি নিলিখিলেও হয় তলত হয় না গতিকে কি থাকিলে 3.146 তো 3.146 তো চোৱা উত্তৰটো কেনেকৈ ইমান সহজে ওলাই গল দেখিলানে মাত্ৰ আমি এই হৰটো কি কৰিব লাগে পৰিমেয় কৰিব লাগে এটো হৰ পৰিমেয়কৰণ বুলিও কয় যে ৰুট চিন আতৰাবৰ কাৰণে আমি এটো যিটো ৰেশনেলাইজিং ফেক্টৰ পূৰণ কৰি দিও পৰিমেয়কৰণ ফেক্টৰ আমি পূৰণ কৰো হেতু পূৰণ কৰি দেখুৱাটোক আমি পৰিমেয়কৰণ বুলি কওঁ অৰ্থাৎ এই হৰৰ যিটো অপৰিমেয় সংখ্যা আছিল হেকেটা গৈছোৱা ইয়াত এটা পৰিমেয় সংখ্যা হলগে যিটো 1 হৈ গলগে 1 মানে এটা পৰিমেয় সংখ্যা হয়নে গতিকে উত্তৰটো এনেকৈ ওলাই যাব ঠিক আছে তো এটো লিখি লোৱা ভিডিওটো চাই ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিওসমূহ ক্ৰমান্বয়ে পাবলৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰি লোৱা